এনেধৰণৰ ভিডিঅ' খুব আপোনালোকে কমেই পায় আপোনালোকে শুনিছেনে বাৰু যোগাব্দ গীতাব্দ শকাব্দ ভাস্কৰাব্দ এইবোৰ কেতিয়া কৈছিলে এই চনখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক ল'ৰা ছোৱালীক শিকাব পাৰিব দ্বিতীয়তে আপোনালোকে দেখিছে সৃষ্টিৰ আদ্যপান্ত আমাৰ সৃষ্টিতে প্ৰথমতে কেনেধৰণে ক'ৰ পৰা কি সৃষ্টি হৈছিলে ছালৰ মানে নাৰায়ণৰ যিটো আপোনালোকে দেখিছে তাৰ ছালৰ পৰা ভিগু প্ৰাণৰ পৰা বশিষ্ঠ মুখৰ পৰা অংগীৰাৰ জন্ম ক'ৰ পৰা কেনেধৰণে কোন জন্ম হৈছিলে দশৰথ ক'ৰ পৰা জন্ম হৈছিলে বিশ্ব ক'ৰ পৰা জন্ম হৈছিলে খতাংগ ক'ৰ পৰা জন্ম হৈছিলে বিজয় ভীম কাঞ্চন সত্যজিৎ সকলো মানে ইয়াত আপোনালোকে এই ভিডিঅ'টো আপোনালোকে চালে গম পাব খুব মই প্ৰয়োজনীয় ভিডিঅ' বুলি বনাইছোঁ যিহেতু বহুতে এই কথাখিনি নাজানে ময়ো নাজানিছিলোঁ সেইকাৰণে আপোনালোকেও হয়তো এনেকৈ মোৰ দৰে খুব মানে জানিবলৈ ইচ্ছা থাকে বহু ব্যক্তিৰ যে এইখিনিনো ক'ত কিন্তু এনেকুৱা এটা ইনফৰ্মেটিভ মই মানে বস্তু পালোঁ যে আপোনালোকৰ সন্মুখত মই দাঙি ধৰিলোঁ সকলোৰে কাৰণে উপকৃত হ'ব মুখৰ পৰা দেখিছেনে অংগীৰাৰ জন্ম প্ৰাণৰ পৰা বশিষ্ঠৰ আকৌ আছিলে প্ৰমোদক চিত্ৰকেতু অস্মক তাৰপিছত ঠিক তেনেধৰণে আপোনালোকে দেখিব নাৰায়ণ এইফালে দেখিলে কোলাতে নাৰদৰ জন্ম ছায়াত কদৰ্ম ভাজ্যা দেৱসূতি তাৰপিছত দুটা আকৌ হৈছে তেওঁলোকৰ কপিল ঈশ্বৰ কপিল জি কাণৰ পৰা পুলস্তিৰ জন্ম আকৌ পুলস্তিৰ পৰিবাৰটো কেনেকৈ আগবাঢ়িছিলে সেইটোও দেখুৱাইছে তাৰপিছত এইফালৰ পৰা দেখুৱাইছে দেখিছে দক্ষৰ জন্ম দেখুৱাইছে ক'ৰ পৰা তাৰপিছত এইখিনি সকলো মানে আপোনালোকক কৈ থাকিলে আপোনালোকে গোটেইখিনি স্ক্ৰীনশ্বট মাৰি ৰখাব আৰু ভিডিঅ'টো খুব প্ৰয়োজনীয় বুলি মই ভাবিছোঁ আপোনালোকে যিসকলে জানিব বিচাৰে বাকীসকলৰ কাৰণেতো এইটো ভিডিঅ' প্ৰয়োজন নহ'ব লোচনৰ পৰা অত্ৰিৰ জন্ম অত্ৰি আকৌ কেনেকৈ মানে বংশ আগবাঢ়ি গৈছে চন্দ্ৰ দত্তাত্ৰেয় দুৰ্বাসা শ্ৰদ্ধা তাৰপিছত আকৌ চন্দ্ৰৰ পৰা কোন হ'ল এইখিনি গোটেইখিনি মানে আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি মাৰি চাব লাগিব যিহেতু বহু এখন দীঘলীয়া লিষ্ট একদম শেষলৈকে আপোনালোকে চাব কোনটিলৈকে ইয়াত আছে ক'ৰ পৰা হৈছে এইফালে পুৰুৰ পৰা তাৰপিছত আপোনালোকক দেখুৱাই দিছোঁ আকৌ এইফালে হৰসেনৰ পৰা বিক শ্ৰমিক বসুদেৱ দেৱা শ্ৰদ্ধাৰ্থী কুন্তি তাৰপিছত আকৌ সেই বসুদেৱৰ পৰা বলুভদ্ৰ কৃষ্ণ গদ সাৰপানী সুভদ্ৰা আকৌ সেই কৃষ্ণৰ পৰা প্ৰদ্যুম্ন ভাৰ্যা ৰতি ৰুক্মৱতী তাৰপিছত এই প্ৰদ্যুম্নৰ পৰা অনিৰুদ্ধ ভাৰ্যা উষা ৰচনা গোটেইখিনি এই ভিডিঅ'টো আপোনালোকে দেখিছেনে কি সুন্দৰকৈ বংশাৱলীখন মানে আদিৰ পৰা এতিয়ালৈকে কেনেধৰণে সৃষ্টি আগবাঢ়ি গৈছিলে সকলো দেখুৱাই থোৱা আছে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' খুব কমেই আমি বনাবলৈ পাওঁ যদি ভিডিঅ'টোত একো বেলেগ কিবা কিবি ডান্স অকণমান নাই কিন্তু এইটো মই ভাবিছোঁ জানিবলগীয়া বহু কথা ইয়াত আছে আপুনি যদি লিখি পেলাই ৰাখে ল'ৰা ছোৱালীক যদি গোটেইখিনি কয় আমি যিহেতু যিসকল হিন্দু ধৰ্মাৱলম্বী লোক আছে তেওঁলোকৰ কাৰণে এই বস্তুখিনি জনাটো খুবেই প্ৰয়োজনীয় মই সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰি লৈছোঁ এইফালে চাওক দশৰথৰ কথা আছে ঐৰবীৰি তাৰপিছত বিশ্ব খতাংগ দীৰ্ঘবাহু ৰঘু অজ তাৰপিছত আহিলে আকৌ দশৰথ তাৰপিছত সেই দশৰথৰ আকৌ চাৰিজন হ'ল ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন তাৰপিছত আপোনালোকক দেখাই গৈছোঁ সেই ৰামৰ পৰা আকৌ লৱ আৰু কুশ তাৰপিছত কুশৰ পৰা আহিছে অতিথি আমি এইবোৰ কথা নাজানোৱে আমি লৱ কুশলৈকেহে জানো তাৰপিছত অতিথি তাৰপিছত নিষেধ তাৰপিছত আহিলে আপোনালোকৰ ময়ো আপোনালোকক চাইহে কৈ আছোঁ পুণ্ডৰীশ তাৰপিছত ধুমা তাৰপিছত অহিন মানে আমাৰ প্ৰজন্মই হয়তো এইবোৰ কথা বহুতে নাজানে ৰামৰ পুত্ৰ লৱ কুশলৈকে জানো আৰু লাবা আৰু কুচা আচলতে লৱ আৰু কুশ আকৌ এইফালৰ পৰা চাওক ছালৰ পৰা কোন জন্ম হৈছিলে ভৃগু আকৌ আছিলে কবি তাৰপিছত গোটেই ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ গোটেইখিনি মানে গাই থাকিবলৈ দিগদাৰ হৈ গৈছে তাৰপিছত আপোনালোকক শেষলৈকে দেখিব একেবাৰে পঞ্চপাণ্ডৱৰ হেৰিও আছে ইয়াত তাৰপিছত আৰু অলপ জুম কৰি দেখুৱাইছোঁ ৰ'ব তাৰপিছত ত্ৰিবন্ধনৰ পৰা সত্যৱৰ ৰজা হৰিচন্দ্ৰ তাৰপিছত ৰোহিতাস্য চম্পা বিজয় ভৰু ধূক বহুগণ তাৰপিছত এইফালে আছে আপোনালোকক দেখিছেনে এইখিনি গোটেইখিনি আপোনালোকক মানে গাই থাকিবলৈ সময় নহ'ব যিহেতু সেইকাৰণে আপোনালোকক মই এনেধৰণেই দেখুৱাই দিছোঁ সেইকাৰণে যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক যাতে আপোনালোকে সকলোৱে জানিব পাৰে যে সৃষ্টিৰ আদি প্ৰান্তৰ পৰা বৰ্তমানলৈকে আমি যিখিনি আমি ৰামায়ণ মহাভাৰত এইবোৰত আমি যাৰ চৰিত্ৰবোৰৰ কথা ইমান দিনে সৰুৰ পৰা আমি ককা আইতাহঁতৰ মুখেৰে হওক বা
আমাৰ যিখিনি ধৰ্ম পুথি আছে সেইটো পুথিসমূহত শুনি আহিছোঁ, পঢ়ি আহিছোঁ, কিন্তু আমি তেওঁলোকৰ মাজে মাজে নামবোৰ জানো, কিন্তু তেওঁলোকৰ হয়তো কাৰনো পুত্ৰ কেনেধৰণে হ'ল সকলোখিনি একেবাৰে বংশাৱলীখন নাজানো। কিন্তু এই ভিডিঅ'টোত আপোনালোকক গোটেই বংশাৱলীখন মই দেখাই দিছোঁ যে এনেধৰণেই আহিছিলে, এনেধৰণেই প্ৰথম সৃষ্টি হৈছিলে আৰু সৃষ্টিৰ প্ৰথমতে ক'ৰ পৰা হৈছিলে, কেনেধৰণে হৈছিলে, নাৰায়ণৰ পৰা, কেনেধৰণে ছালৰ পৰা, চৰণৰ পৰা, কাণৰ পৰা, সকলোৰ পৰা সৃষ্টি হ'ল আৰু তাৰ পৰা লাহে লাহে এজনৰ পৰা ইজন এই মানে বটবৃক্ষজোপা বাঢ়ি 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 একেবাৰে গৈ 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 আপোনালোকে দেখা পোৱা এই বংশাৱলী বুলিয়ে কৈছোঁ আৰু বৰ্তমান সময় সৃষ্টিৰ আদুপান্ত। তাৰপিছত এইফালে শিৱ ক'ৰ পৰা সৃষ্টি হ'লে, মনৰ পৰা মৰিচ, ভাৰ্যা, কলা, তাৰপিছত কাশ্যপ, ভাৰ্যা, দিতি, অদিতি, এইখিনিতো আমি শুনিছোঁ, দিতি অদিতি আপোনালোকে সকলোৱে জানে। তাৰপিছত হিৰণ্যাক্ষ, হিৰণ্যকশিপু, তাৰপিছত এইখিনি গোটেইখিনি যম ক'ৰ পৰা হ'ল, বিভু ক'ৰ পৰা হ'ল, আজিলৈকে মই গমেই পোৱা নাছিলোঁ। যিহেতু মই পাই গ'লোঁ সেইকাৰণে আপোনালোকক ভাবিলোঁ এইটো যে এটা প্ৰয়োজনীয় ভিডিঅ' হ'ব পাৰে। কোনোবাই চাই নাচাই প্ৰয়োজন নাই, কিন্তু এইটো এনেধৰণৰ ভিডিঅ' আমি মানে ছেভ কৰি লোৱাটো খুব প্ৰয়োজনীয় আছে। কাৰণ এনেকুৱা কথাবোৰ আমি কেতিয়াবা ল'ৰা ছোৱালীক ক'ব লাগে, কুইজত আহি যায়, বা তেওঁলোকক যেতিয়া আমি কাহিনী কৈ থাকিম তেতিয়া এই কাহিনীখিনি কেনেকৈ হৈছিলে সেইখিনি ক'ব পাৰোঁ। তেতিয়া ভীষ্মৰ কথা ইয়াত আছে, দেখিছেনে? ভীষ্ম, সত্যৰথী আৰু গংগাৰ, এই চিত্ৰাংগদা, ভীষ্ম আৰু এইখিনি আছিলে। তাৰপিছত ধৃতৰাষ্ট্ৰ, গান্ধাৰী, অৰ্জুন, এইয়া লাষ্টত দেখিছেনে? পাণ্ডুৰ পুত্ৰ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, অৰ্জুনৰ আকৌ অভিমন্যুৰ পৰীক্ষিতৰ পিছতো আছে। সেইকাৰণে গোটেইখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ। এই ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে প্ৰথমৰ পৰা শেষলৈকে যিসকলে চালে তেওঁলোকে এবাৰ মানে ছেভ কৰি লওক আৰু লগতে লগৰজনক চাবৰ বাবে শ্বেয়াৰ কৰি দিয়ক।